নমস্কাৰ মই জয়ন্ত কুমাৰ কলিতা আজিৰ এই ভিডিওটো চাই হয়তো আপোনাৰ মনটো কিবা কাৰণত বেয়াও লাগিব পাৰে কিছুমান কথা সত্য হলেও অপ্ৰিয় আৰু শুনিবলৈ ভাল নালাগে তথাপিতো মই ক'ব বিচাৰিছো আপোনালোকৰ পৰিয়ালটো যাতে সুৰক্ষিত হৈ থাকে অৰ্থনৈতিকভাৱে সেই ক্ষেত্ৰত মই আপোনাক ক'ব বিচাৰিছো আপোনালোকে জানে সকলোৱে যে জন্ম মৃত্যু বিবাহ কেতিয়া কাৰ হয় একো ঠিক নাই আৰু পৰিয়ালৰ মুৰব্বীজন যদি কেনেবাকে কিবা এটা হৈ যায় তেতিয়াহলে পৰিয়ালটোৰ পানী ধান অচৰা অৱস্থা হয় এই বিষয়ে আপোনালোকে নিশ্চয় জানে সামাজিক মাধ্যমত প্ৰায় পাই থাকো এক্সিডেন্ট হৈছে চিকিৎসা কৰিবৰ কাৰণে পইচা নাই কেতিয়াবা হয়তো আপোনাকো কোনোবাই যোগাযোগ কৰিছে বা মোকো কেতিয়াবা কৰে যি পাৰো অকমান সহায় কৰো কিন্তু সেইখিনি যথেষ্ট কেতিয়াও নহয় সো আমি বহুতে এটা কথা হয়তো নাজানো যে পাৰ্সোনাল এক্সিডেন্ট পলিসি বুলি এটা পলিসি আছে যিবিলাক পলিসি ইন্স্যুৰেন্স কোম্পানী বিলাকো প্ৰভাইড কৰে আৰু বিশেষকৈ আপোনালোকৰ যিবিলাক বেংকত একাউণ্ট আছে সেইবিলাক বেংকেও এই সুবিধাটো প্ৰদান কৰি আছে আৰু আপোনালোকে কেৱল তাত গৈ বেংকত আলোচনা কৰি এখন ফৰ্ম যদি ফিল আপ কৰে বছৰত মিনিমাম 12 টকাকে বেংকে কাটি লৈ যাব পলিচিটোৰ কাৰণে 12 টকাত আপুনি 2 লাখ টকা পাব বা আপুনি মিনিমাম 100 টকা বা 1000 টকাও কৰিব পাৰে যত 10 লাখৰ পৰা 20 লাখ টকালৈকে আপুনি যদি আপোনাৰ কিবা কাৰণত দুৰ্ঘটনা হয় আপোনাৰ পৰিয়ালটোৱে পাব কথাখিনি মই ডিটেইলছত ক'ব বিচাৰিছো এটা পলিসি আছে হেতু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা বুলি আছে বা পাৰ্সোনাল এক্সিডেন্ট পলিসি বেংক বিলাকত গলে পাব এই পাৰ্সোনাল এক্সিডেন্ট পলিসিৰ মেইন উদ্দেশ্য তিনিটা এটা হৈছে আৰ্থিক সুৰক্ষা যেতিয়া দুৰ্ঘটনা হয় তো চিকিৎসাৰ খৰচটো পোৱা যায় দ্বিতীয়তে যদি আপোনাৰ কিবা কাৰণত বডিটো ড্যামেজ হৈ গৈছে এক্সিডেন্টত তেতিয়া সম্পূৰ্ণ ক্ষতিপূৰণ পোৱা যায় আৰু যদি আপোনাৰ মৃত্যু হৈছে তেতিয়ালে সম্পূৰ্ণ ক্ষতিপূৰণ পোৱা যায় এই যেটো প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ কথা যেটো কৈছো আপুনি 12 টকাতে আপুনি এই পলিচিটোৰ সুবিধা ল'ব পাৰে আৰু এই পলিচিটোৰ সুবিধা ল'বৰ কাৰণে আপোনাৰ বয়স হ'ব লাগিব মিনিমাম 18 বছৰ আৰু ম্যাক্সিমাম 70 বছৰ আৰু এই পলিচিটো বছৰি প্ৰত্যেক বছৰে 31 মেৰ ভিতৰত আপোনাৰ পইচাটো একাউণ্টৰ পৰা কটা যাব আৰু আপুনি আপোনাৰ যি বেংকত একাউণ্ট আছে ষ্টেট বেংকে হওক ইণ্ডিয়ান বেংকে হওক বা অন্য পাঞ্জাব নেশ্যনেল বেংক হওক যি বেংকতে আপুনি যায় এই প্ৰধানমন্ত্ৰী এই যোজনাটো আপুনি বীমা আঁচনিটোৰ আপুনি লাভ ল'ব পাৰে তাৰোপৰি আপুনি যদি বেংকৰ লগত কথা পাতে তো পাৰ্সোনাল এক্সিডেন্ট পলিসি 100 টকাৰ ল'ব পাৰে 1000 টকা ল'ব পাৰে আপুনি চাওক 12 টকাটোৰ কথাটো নকওঁ মই এখন তামোলৰ দামে 5 টকা তিনিখন তামোলত 15 টকা গৈ আছে 12 টকা দি আপুনি এইটো পলিসি কৰি থব পাৰে আৰু বিশেষকৈ এই পলিচিটো আৰ্থিকভাৱে দুৰ্বল প্ৰত্যেকজন ব্যক্তিয়ে কৰিব লাগে যাৰ বয়স 18 পৰা আপোনাৰ 70 বছৰৰ ভিতৰত হৈছে দ্বিতীয়তে আহো যে আপুনি যেটো পাৰ্সোনাল এক্সিডেন্ট পলিসি আৰু আদাৰ বেংক বিলাকে প্ৰভাইড কৰি আছে তো তাত দ্বাৰা আপুনি কৰিব পাৰে তো ইয়াত কি হয় যদি আপুনি 1000 টকাৰ এটা পলিসি মানে প্ৰত্যেক বছৰে আপোনাৰ 1000 টকাকৈ আপোনাৰ একাউণ্টৰ পৰা কাটি যাব বাট আপোনাৰ যদি কিবা এটা হৈ যায় আপোনাৰ পৰিয়ালটো 1000 টকাত 20 লাখ টকালৈকে ক্ষতিপূৰণ পাব যদি মৃত্যু হয় তেতিয়া পাব যদি আপোনাৰ বডি ড্যামেজ হৈছে তেতিয়া পাব বা যদি আপোনাৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজন হয় যিখিনি আপুনি সেই ক্ষতিপূৰণটো আপুনি পাব গতিকে মই সকলোকে অনুৰোধ কৰিম ভাল কাম কেতিয়াও দেৰি কৰিব নালাগে আৰু ইন্স্যুৰেন্সৰ প্ৰতি কেতিয়াও বেয়া ভাৱ ল'বও নালাগে কাৰণ আজি আপুনি যদি কৰবাত ট্ৰেইনতো যায় এসি দবাত তেতিয়াও আপুনি ইন্স্যুৰেন্স পলিসি এটা পাই আছে টিকটৰ লগত আপুনি যদি নাইট চুপাৰটো ভাল নাইট চুপাৰটো যদি কৰবাত যায় তাতো আপুনি ইন্স্যুৰেন্স পলিসি পাই আছে সদায় নিজৰ পলিচিটো আপুনি চেক কৰি চাব আছে নাই ঠিক হেদৰে আমি গাড়ী চলোৱা মানুহবিলাক ৰাস্তাত কেতিয়া কি হয় একো ঠিক নাই গতিকে
এটা পলিসি মনে মনে আপুনি কৰি থৈ দিয়কচোন যে বা মনে মনে কৰিব লগা নাই আপোনাৰ 1000 টকা এটা বছৰত খৰচ হ'ব কি লছ তো আপোনাৰ যদি কিবা এটা হৈ যায় একো নহওক ভগৱানে আপোনাক ভালে ৰাখক কিন্তু কিবা এটা যদি হৈ যায় আপোনাৰ পৰিয়ালটো কমসে কম সকাহ পাব গতিকে মোৰ এই ভিডিওটোৰ উদ্দেশ্যটো এইটোৱে যে আপোনালোকে যিসকলে মোৰ ভিডিওটো চাই আছে তো আপোনালোকৰ আপোনজনকো এই ভিডিওটো আপোনালোকে শ্বেয়াৰ কৰক তেওঁলোককো বিষয়টো কওক আৰু আপুনিও নিজৰ একাউণ্ট যত যেটো বেংকত আছে তাত গৈ আপুনিও পলিচিটো যিমান পাৰে সোনকালে আপুনি বনাওক যাতে আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো আৰ্থিকভাৱে সুৰক্ষিত হৈ থাকে তো এইখিনি মই ক'ব লগা আপোনালোকক হয়তো বহুতে এই পলিচিটোৰ লাভ উঠাইছে মিন্স আপোনালোকে পলিচিটো কৰিছে গতিকে কৰা সকলক ধন্যবাদ আৰু যিসকলে কৰা নাই তেখেতসকলক মই এই ভিডিওটোৰ জৰিয়তে পলিচিটো কৰিবৰ কাৰণে অনুৰোধ কৰিলোঁ ধন্যবাদ